নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ স্বাগতম। আজি ফ্ৰিজত অকণমান মাংস আছিল, তাকে ভাবিলোঁ চিকেন বিৰিয়ানী বনাওঁ। আহকচোন চিকেন বিৰিয়ানীটো কম মছলাৰে মই কেনেকৈ চিকেন বিৰিয়ানীটো বনালোঁ। অলপ চুনা শক্তি চাউল 1 কাপ মই বইল কৰি ল'লোঁ, হাফ বইল কৰি ল'লোঁ। আৰু এতিয়া এটা কুকাৰত মই অলপমান তেল দি ল'লোঁ। আৰু এতিয়া মই 2টা পিঁয়াজ এনেকৈ কাটি ল'লোঁ আৰু পিঁয়াজখিনি ইয়াতে ব্ৰাউন কালাৰ হোৱালৈকে মই ভাজি ল'লোঁ। এনেকৈ ভাজি ভাজি লাহে লাহে কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে আৰু এতিয়া পুৰা ভাজা হৈয়ে গৈছে। মই এতিয়া এখন প্লেটত পিঁয়াজখিনি এনেকৈ টুকি ল'ম আৰু সেই থাকি যোৱা তেলখিনিতে মই মাংসখিনি এনেকৈ ভাজি ল'লোঁ। আচলতে বিৰিয়ানী বহুতে মছলা বা জলকীয়া এইবোৰ বেছিকৈ দি বনায়। মই আজি একদম কম মছলা আৰু কম জলকীয়া দি বনাইছোঁ। এতিয়া মই কুটি লোৱা 2টা সৰু বিলাহী কাটি এনেকৈ দি দিছোঁ। এতিয়া মই আদা, নহৰু আৰু 2টা কেঁচা জলকীয়া এনেকৈ পিচি লৈ ইয়াতে এটা পেষ্ট বনাই দি দিলোঁ আৰু এনেকৈ অলপ সময় ভাজি থাকিম যাতে মাংসখিনি ভালদৰে ভাজা হয়। আৰু মই বইল হোৱা চাউলখিনি এখন চাকনিত চাকি ল'লোঁ যাতে পানীটো নোহোৱা হৈ যায় আৰু জৰ্জৰীয়া হৈ যায়। ইয়াতে মই নিমখ দিলোঁ প্ৰায় 1.5 চামুচ, সৰু চামুচেৰে 1.5 চামুচ নিমখ দিলোঁ আৰু হালধি দিলোঁ আধা চামুচ। আৰু ইয়াতে দিছোঁ জিৰা গুড়া, ধনিয়া গুড়া আৰু অকণমান মিট মছলা আৰু অকণমান 1 চামুচমান বিৰিয়ানী মছলাও দি দিলোঁ আৰু অলপ সময় এনেকৈ ভাজি থাকিলোঁ। এতিয়া ভালকৈ ভাজা হোৱাৰ পাছত মই চাকি ৰখা চাউলখিনি ইয়াৰ ওপৰত এনেকৈ দি ল'লোঁ। এনেকৈ ভাতখিনি মই সমান কৰি লৈ আৰু ভাজি ৰখা পিঁয়াজখিনি ইয়াৰ ওপৰত দি দিলোঁ। এতিয়া ইয়াতে দিছোঁ অকণমান হাফ চামুচ গৰম মছলা আৰু ধনিয়া পাত অলপ। আৰু ইয়াতে অকণমান মই পানী দি ঢাকনাখন মাৰি দিলোঁ। এতিয়া প্ৰায় 10 মিনিটমানৰ পাছত এটা হুইচেল দিয়াৰ পাছত মই ঢাকনাখন খুলি চালোঁ, ধুনীয়াকৈ মাংসখিনিও সিজি গৈছে আৰু বিৰিয়ানীখিনি মোৰ ৰেডি হৈ গ'ল। বিৰিয়ানীখিনি কম মছলাৰে খাবলৈ বহুত টেষ্টি হৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।